হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। মই মৃন্ময় আপোনালোকক যিখন ইয়নৰ কথা কৈ আছিলোঁ, সেই ইয়নখন আজি চ'ল্ড আউট হ'ল। আমাৰ এই জালুকবাৰীৰ ভাইটি এজনে ভিডিঅ' চাই মেলি পেলাই আহি তেওঁ গাড়ীখন পচন্দ লাগি গাড়ীখন বুক কৰিলে। বুক মানে চ'ল্ড আউট হৈ গ'ল। মই ভাইটিক আপোনালোক গাড়ীখনৰ বিষয়ে যিখিনি ক'ব সেইখিনি শুনাব চেষ্টা কৰিছোঁ। ভাইটি কোৱা, গাড়ীখনৰ বিষয়ে কেনেকুৱা পাইছা, কি পাইছা? গাড়ীখন মই চালোঁ, ভিডিঅ' চাই পেলাই আহিলোঁ। আহি পেলাই গাড়ীখন ভালেই পালোঁ। ইঞ্জিনৰ কণ্ডিশ্যনো বহুত ভালেই আছে। বাকী ইণ্টেৰিয়ৰ বা বাকী আপোনাৰ বাহিৰখিনিও দেখাত ধুনীয়া হৈ আছে। পুৰণা গাড়ী হিচাপে অলপ চলপ দাগ থাকিব পাৰে, ডাঙৰটো নহয়, কিন্তু সেইখিনিও ইমান মানে চকুত লগা নহয় আৰু। বাকী অভাৰঅল গাড়ীখন ঠিকেই আছে, একো প্ৰব্লেম পোৱা নাই। ড্ৰাইভাৰজন আহিব, ভাল গাড়ী পাব। হয়, ঠিক আছে দে ভাইটি, থেংক ইউ। এনেকৈ ভিডিঅ'বিলাক আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চেনেলটো, যাতে আপোনালোকে আগলৈও এনেকৈ ভাল ভাল গাড়ীসমূহ পাই থাকে। আজিলৈ এৰিছোঁ। পুনৰাই নমস্কাৰ আৰু জয় অসম।